বিজেপিত যোগদানৰ সম্ভাৱনা অগপ নেতা ভূপেন ৰায় প্ৰাৰ্থিত্ব নিশ্চিত পালে যোগদান কৰিব প্ৰাক্তন বিধায়কজনে অভয়াপুৰী সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল ভূপেন ৰায় বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে অগপ নেতা ভূপেন ৰায় এই সম্পৰ্কত আমি সবিশেষ জানিব বিচাৰিম মুখ্য পৰিচালক সম্পাদক প্ৰাঞ্জিত শইকীয়াৰ সৈতে পূজা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ভূপেন ৰয়ে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যোগাযোগ কৰিছে ভূপেন ৰয় অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক আছিল দলৰ অতি জ্যেষ্ঠ নেতা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰী অত্যন্ত ঘনিষ্ঠ কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে ভূপেন ৰয় হ'ল অসম গণ পৰিষদৰ নামনি অসমৰ ভেটিটো সমগ্ৰ নামনি অসমত অসম গণ পৰিষদৰ যি অস্তিত্ব এই মুহূৰ্তত আছে বা যি সংগঠন আছে তাৰ গোটেইটো পৰিচালনা কৰে গোটেই সংগঠনটো চাই এই ভূপেন ৰয় নামৰ নেতাজনে তেওঁ প্ৰাক্তন বিধায়ক দলৰ অত্যন্ত ডেডিকেটেড মেম্বাৰ ভূপেন ৰয় এই ভূপেন ৰয় ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে প্ৰথম কথাটো হৈছে যে বঙাইগাঁও আসনখনৰ সমান্তৰালভাৱে অসম গণ পৰিষদে অভয়াপুৰী আসনখনো বিচাৰিছিল বঙাইগাঁও আসনখন দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে তেওঁৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ বাবে বিচাৰিছে আৰু বঙাইগাঁৱত এখন আসন অসম গণ পৰিষদক দিবলৈ বিজেপি মান্তি হৈছে আৰু সেই আসনখন বঙাইগাঁও আসন কিন্তু অভয়াপুৰীৰ আসনখন বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছে আৰু সেই আসনখনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে আসুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় কিন্তু একেবাৰে শেহতীয়া ডেভেলপমেণ্টটো হ'ল দলৰ জ্যেষ্ঠ নেতা ভূপেন ৰয়ে কালিৰে পৰা বিজেপি নেতৃত্বৰ সৈতে যোগাযোগত আছে বিজেপি নেতৃত্বক তেওঁ গোটেই কথাখিনি কৈছে যে সংগঠনটো এই পৰ্যায়ত কি ধৰণে আছে বঙাইগাঁৱত তেওঁ কি ধৰণে সংগঠন কৰিছে আৰু সংগঠন ভাৰতীয় জনতা পাৰ্টিতকৈ অসম গণ পৰিষদৰ সংগঠন কি ধৰণে শক্তিশালী সেই গোটেই কথাখিনি বুজাই পেলাই তেওঁ কৈছে যদি সেই সমষ্টিটো বিজেপিকেই লাগে আৰু যদি তেওঁক প্ৰস্তাৱ দিয়া হয় যে বিজেপি যোগদান কৰিব লাগে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থিত্বৰ নিশ্চিতি পায় তেতিয়াহ'লে ভূপেন ৰয়ে বিজেপিত যোগদান কৰি সেই সমষ্টিটোত প্ৰাৰ্থী হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু এইটো অসম গণ পৰিষদৰ বাবে বহু নেতাই আচলতে দল ত্যাগ কৰি গৈছে অসম গণ পৰিষদৰ স্বাভাৱিকতে এজন নেতাই দল ত্যাগ কৰিলে দলটোৰ ক্ষতি হয় কিন্তু ভূপেন ৰয় যদি দল ত্যাগ কৰে সেইটো অসম গণ পৰিষদৰ বাবে এটা বৃহৎ ক্ষতি হ'ব কাৰণ মই পূৰ্বেই কৈছো কেৱল অসম নহয় সমগ্ৰ অসম নহয় অসম বুলি ক'লে ভুল হ'ব কিন্তু নামনি অসমৰ অসম গণ পৰিষদৰ সংগঠনটো এককভাৱে ধৰি ৰখা মানুহজন হ'ল এই ভূপেন ৰয় পৰৱৰ্তী সময়ত বিস্তৃতভাৱে এই বিষয়ে আমি দৰ্শকসকলক জনাম নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু